মৰাণত কংগ্ৰেছৰ বিশাল শক্তি প্ৰদৰ্শন। উজনিৰ 6খন জিলাৰ হাজাৰ হাজাৰ কৰ্মীৰ উপস্থিতিত তিলৈ গ্ৰাম্য বজাৰত অনুষ্ঠিত হ'ল কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ জনেল সন্মিলন। এই সন্মিলনতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। হুংকাৰ দিলে হু ইজ হিমন্ত বিশ্ব শৰ্মা। কেৱল ৰাজনৈতিক আক্ৰমণেই নহয়, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ পৰা আৰম্ভ কৰি ভোটাৰ তালিকাৰ বিসংগতিলৈকে গৌৰৱ গগৈৰ ধাৰাবাহিক বিস্ফোৰণ। মুখ্যমন্ত্ৰীয়ে অসমৰ এটাও জিলা মাটি ল'বলৈ বাকী ৰখা নাই বুলি অভিযোগ গৌৰৱ গগৈৰ। তেওঁৰ দাবী, কলিয়াবৰ, গুৱাহাটী, মাজুলী, তিনিচুকীয়া আদি সকলোতে মুখ্যমন্ত্ৰীয়ে পৰিয়ালৰ যোগেদি মাটি দখল কৰিছে। গৌৰৱ গগৈয়ে অভিযোগ কৰে যে মুখ্যমন্ত্ৰীয়ে নিজৰ পুত্ৰৰ নামত 18টাকৈ কোম্পানী খুলিছে। তাৰোপৰি পৰিয়ালৰ নামত ৰিজৰ্ট, স্কুল, ফেশ্বন শ্ব', কনচাৰ্ট, আনকি মেকডনাল্ডছলৈকে খোলাৰ অভিযোগ উত্থাপন কৰে। কয়লা সিন্ডিকেটৰ চাবিকাঠিও দিছপুৰৰ হাতত থকা বুলি গগৈয়ে কটাক্ষ কৰে। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা কাৰ্যক বিজেপিৰ এক ষড়যন্ত্ৰ বুলি অভিহিত কৰে গগৈয়ে। তেওঁ অভিযোগ কৰে যে বিজেপিৰ এখন গোপন জুম মিটিঙত এই পৰিকল্পনা কৰা হৈছিল। সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্যত গৌৰৱ গগৈয়ে পোনপটীয়াভাৱে বিজেপিৰ কাৰ্যালয়ত আৰক্ষীৰ তালাচী বা ৰেইডৰ দাবী জনায়। তেওঁ কয়, বিজেপি কাৰ্যালয়ৰ ভিতৰত আজিৰ তাৰিখত ৰেইড হ'ব লাগে। সেই জুম মিটিংখনৰ গোটেই ৰেকৰ্ডিংবোৰ আনিব লাগে। তেতিয়াহে দুধ কা দুধ, পানী কা পানী হ'ব। সেইজন ব্যক্তি যিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পিঠিত টেগাৰ মাৰিলে। এইখিনি কথা ৰাইজৰ মাজত লৈ যাব লাগিব। যি প্ৰাক্তন তৰুণ গগৈদেৱ ডাঙৰীয়াই নিজৰ পুত্ৰৰ দৰে ৰাজনৈতিকভাৱে সুৰক্ষা প্ৰদান কৰিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনৈতিকভাৱে আগুৱাই লৈ গ'ল, পৰামৰ্শ দিলে, গোটেই ক্ষমতা দিলে। সেইজন পুৰুষৰ পিঠিৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পিঠিত টেগাৰ মাৰিলে। এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কোন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? সেইগৰাকী ব্যক্তি যিগৰাকী নিজৰ পৰিবাৰৰ যোগেদি আজি ক'ত মাটি লোৱা নাই, কলিয়াবৰত মাটি লৈছে, গুৱাহাটীত মাটি লৈছে, মাজুলীত মাটি লৈছে, তিনিচুকীয়াত বাগান লৈছে, ডিব্ৰুগড়ত বাগান লৈছে। অসমৰ এটা জিলা তেওঁলোকে আজি তাৰিখত এৰি দিয়া নাই য'ত তেওঁলোকে মাটি লোৱা নাই। হয়নে নহয় কওকচোন? হয়নে নহয় কওকচোন? তিনিচুকীয়াত বাগান লৈছে নে নাই লোৱা? ডিব্ৰুগড়ত বাগান লৈছে নে নাই লোৱা? মাজুলীত মাটি লৈছে নে নাই লোৱা? কলিয়াবৰত মাটি লৈছে নে নাই লোৱা? গুৱাহাটীত মাটি লৈছে নে নাই লোৱা? পৰৱৰ্তী দিনত আমি অসমৰ জনসাধাৰণৰ মাজত এটা সাৰ্ভে কৰিম যে অসমৰ জনসাধাৰণে আমাক জনাওক যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ পৰিবাৰ ক'ত মাটি নিজৰ নামত বা অবৈধ বেলেগৰ নামত মাটি লৈছে তাৰ গোটেই গাঁথনি আমি বনাবলৈ গৈ আছো। আপোনালোকে আমাক সহায় কৰিবনে? यहाँ की संस्कृति, परंपरा, सभ्यता में अपार यहाँ के लोग धनी हैं और यहाँ की संस्कृति, परंपरा और सभ्यता को नष्ट करने में लगे हुए हैं भारतीय जनता पार्टी। और इसी से लेकर असम राज्य के लोग परिवर्तन चाहते हैं और आने वाले दिन में निश्चित रूप से यहाँ पर परिवर्तन यहाँ पर होगा। विशेषकर मैं कहना चाहूंगा यहाँ जो टी ट्राइब हैं उनको लंबे समय से देश के प्रधानमंत्री भी आकर उनको कहा था कि हम ट्राइब के सूची में शामिल करेंगे, प्रधानमंत्री ने कहा था। लेकिन 10 साल इनके शासन होने के बाद भी आज तक उनको केवल आश्वासन ही देते रहा गया और जो उनके साथ अन्याय हो रहा है, जमीन का जो लूट हो रहा है, उनको पट्टा नहीं दिया जाना एक बहुत बड़ी चिंता का विषय है। इसके साथ साथ जो उनको मजदूरी के संबंध में कहा था कि बढ़ाया जाएगा, वो मजदूरी भी अब तक नहीं बढ़ाया। मैं इसलिए कहना चाहूंगा कि देश के जनजाति, चाहे टी ट्राइब हो, चाहे गरीब गुरबा लोग हैं, जो लोग हैं, उनको अपना अस्तित्व का सवाल है और उनको बचने के लिए हर हालात में कांग्रेस पार्टी
कि कांग्रेस पार्टी ही इस देश का भला करे। कांग्रेस पार्टी के पास जो विजन है हमारे आदरणीय राहुल गांधी जी के पास, इसलिए हमें असम जीतना है और चाहे जो भी होगा कुर्बानी कांग्रेस पार्टी के लोग इसके लिए मुस्तैदी से गांव गांव तक, पंचायत बूथ तक संगठन तैयार है और आने वाले दिन में हम हर हालात में हेमंता बिस्वा शर्मा को सत्ता से बाहर करेंगे। झारखंड में भी गया था यहाँ के जनजाति लोगों को ठगने के लिए, हमारा टेढ़ा कर करके भाषण दिया था, औकात में ले आया गया। आज शर्म से झारखंड जाने का हिम्मत नहीं होता। असम की जनता बहुत भोले भाले और बहुत सरल है, लेकिन स्वाभिमानी भी होता है। एक बार उनको ठेस लग चुका और हेमंता बिस्वा जी आपने उसको ठेस पहुंचा दिया है। असम की जनता आपको कभी माफ नहीं करेगी। थैंक यू जी। आमार नतुन बर असम शीर्षक कर्मी सम्मिलনৰ द्वितीय दिन যোৱাকালি হাওৰাঘাটত কেনেদৰে অসমৰ বিভিন্ন জনজাতিসকলৰ লগত অপমান কৰা গৈছে সেইখিনি কথা আমি ফাদিল কৰিম। আজি আমাৰ মৰাণত যথেষ্ট আমাৰ মানুহৰ কৰ্মীসকলৰ সমাগম আৰু আজি সভাত হু ইজ হিমন্ত বিশ্ব শৰ্মা, কোন হয় হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ বাস্তৱ ছবি আমি কৰ্মীখিনিৰ মাজত আমি দাঙি ধৰিছো আৰু পৰৱৰ্তী দিনত হু ইজ হিমন্ত বিশ্ব শৰ্মা গোটেই তেওঁৰ জীৱন কাহিনী, গোটেই তেওঁ মাটি কেলেংকাৰী, গোটেই তেওঁ অহংকাৰ অভদ্ৰ কথাবোৰ আমাৰ কৰ্মীখিনি ঘৰে ঘৰে ৰাইজৰ মাজত লৈ যাব। আৰু মানুহবোৰে ইতিমধ্যে বুজি পাইছে যে যদি হিমন্ত বিশ্ব শৰ্মা থাকে অসমৰ মাটি অসমৰ মানুহৰ ওচৰত নাথাকিব, গোটেইখিনি আদানী আম্বানী পতঞ্জলি মামা মামীৰ ওচৰত গুচি যাব। তো আজি এটা যথেষ্ট গুৰুত্বপূৰ্ণ সভা য'ত গোটেইখিনি তেওঁৰ মাটিৰ প্ৰতি লোভ, পইচাৰ প্ৰতি লোভ, তেওঁ বিশ্বাসঘাতৰ চৰিত্ৰ, তেওঁ কেনেদৰে আমাৰ জনগোষ্ঠী জনজাতিক ঠগিছে, কেনেদৰে বঙালী মানুহক ঠগিছে, কেনেদৰে আজি বিভিন্ন স্কেমত আজি তেওঁলোকৰ নাম আমি শুনা পাওঁ। হাৰদা স্কেমৰ পৰা জল জীৱন আঁচনি, লুইচ বাৰ্জাৰ, গীৰ গাই আৰু বিভিন্ন ধৰণৰ যে চিণ্ডিকেট আজি ব্যাপক ৰূপ ধাৰণ কৰিছে। কয়লা বালি আৰু এতিয়া অসমৰ উজনি অসমত আজি গোহালিৰ ভিতৰত গৰু সুৰক্ষিত নহয়, গোহালিৰ পৰা গৰু এতিয়া হেৰাবলৈ আমাৰ মানুহবোৰ এতিয়া দেখা পাইছে। এয়া হ'ল পৰিস্থিতি। অসমৰ যুৱকসকল বাহিৰত গৈ এতিয়া তেওঁলোকে চাকৰি বা হাজিৰা বিচাৰিবলৈ বাধ্য হৈছে। অৰুণাচল প্ৰদেশত কেনেদৰে আমাৰ ল'ৰাবোৰ যাওঁতে মৃত্যু তেওঁলোকৰ হ'ল আমি সকলোৱে দেখা পাইছো। তো অসমৰ জনসাধাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনৈতিকভাৱে বিদায় দিলেহে আমাৰ স্বাভিমান ঘূৰি আহিব, আমাৰ শান্তি ঘূৰি আহিব আৰু উন্নয়ন প্ৰগতি গুৱাহাটী কেন্দ্ৰিক নহ'ব, গাঁও কেন্দ্ৰিক হ'ব। উন্নয়ন প্ৰগতি মাত্ৰ এটা বিশেষ পৰিবাৰৰ নহ'ব, সমগ্ৰ হ'ব। এই আশালৈ আজি মানুহবোৰৰ মাজত আমাৰ দলৰ বৃদ্ধি হোৱা শক্তি চাই এটা নতুন উৎসাহ জাগিছে। বিজেপি দলৰ ভিতৰতে এই গোটেই এছআৰৰ ষড়যন্ত্ৰ প্লেনিং হৈছিল সেই জুম মিটিঙৰ ভিতৰত। কংগ্ৰেছ দল তাৰপিছত FIR দিলে, তাৰ প্ৰতিও তদন্ত হোৱা নাই। আজি অসমৰ খিলঞ্জীয়া মানুহক আজি হাৰাশাস্তি তেওঁলোকে সন্মুখীন হ'বলৈ হৈছে, গোটেই নিয়মবোৰ উলংঘ হৈছে। এজন মানুহে বিজেপি কৰ্মীখিনি বাল্ক এটা ৰিজেকশ্যন দিবলৈ বাল্ক অবজেকশ্যন দিছে, যি আইনত লিখা নাই, কিন্তু সেইখিনি কৰিবলৈ আমি দেখা পাইছো, প্ৰমাণ পাইছো। জীৱিত BLOক আজি মৃত্যু প্ৰমাণ আজি চাৰ্টিফিকেট দিয়া গৈছে। এনেকুৱা এটা অৱস্থা। আজি ডিজিটেল যুগ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ, মনত সদিচ্ছা থাকিলে এইখিনি কাম ভালদৰে কৰিব পাৰিলেহেঁতেন। কিন্তু যিহেতু মাত্ৰ ক্ষমতাৰ বাবে চিণ্ডিকেট আৰু বৃদ্ধি হোৱাৰ বাবে তেওঁলোকৰ টকা পইচাবোৰ যে ৰাজহুৱা নহওক, ক'ত মাটি কিনিছে ৰাজহুৱা নহওক, ৰাইজৰ ক্ষোভৰ পৰা তেওঁ সুৰক্ষিত হৈ থাকক, তাৰ বাবে আজি ভোটাৰ তালিকাক এটা হতিয়াৰ দৰে আজি তেওঁলোকে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে। আমি কংগ্ৰেছ দলৰ পৰা FIR দিছো। এই গোটেই ইয়াৰ প্লেনিং হৈছে বিজেপি জুম মিটিং, সেই মিটিঙৰ ভিতৰত
সোনকালে তদন্ত হওক বিজেপি কাৰ্যালয়ৰ ভিতৰত মই ভাবো ৰেড হ'ব লাগে আজি তাৰিখত এই জুম মিটিং গোটেই ৰেকৰ্ডবোৰ আনিব লাগে তেতিয়াহে গৈ দুধ কা দুধ পানী কা পানী হ'ব ধন্যবাদ ধন্যবাদ ব্যুৰো চিফ শিৱসাগৰ আছাম ৰিপৰ্টছ লাইভ